Hello everyone, welcome to Vision Q YouTube channel. মই আশা কৰিছো যে আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া-শুনা কৰি আহিছে। আৰু আজি আমাৰ এই ভিডিওটোৰ যোগেদি আমি কাৰেন্ট এফেয়াৰ খিনি লৈ আহিবলৈ চেষ্টা কৰিছো আৰু এই কাৰেন্ট এফেয়াৰ খিনি হৈছে মাৰ্চ মাহৰ কাৰেন্ট এফেয়াৰ। অলৰেডি আমাৰ এটা ভিডিও আপলোড হৈছে যোনটো জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ কাৰেন্ট এফেয়াৰ খিনি অলৰেডি কভাৰ কৰা হৈছে। গতিকে আহকচোন আজি আমি অধিক পলম নকৰাকৈ আমাৰ মাৰ্চ মাহৰ কাৰেন্ট এফেয়াৰ খিনি চাবলৈ চেষ্টা কৰো। প্ৰত্যেকটো আমি কনটেক্সৰ লগত যিকোনো নিউজৰ লগত আমি কিছুমান এমসিকিউজো লৈ আহিছো। আপোনালোকে নিজে ভিডিও পজ কৰি পেলাই হে আনসাৰসমূহ কৰিবলৈ যত্ন কৰিব, তেতিয়া আপোনালোকৰ বহুখিনি তাৰ পৰা কি হ'ব প্ৰেক্টিস হৈ যায়। ওকে, সো অধিক পলম নকৰো, এতিয়া স্টাৰ্ট কৰিবলৈ আছো। আমাৰ প্ৰথমটো নিউজ, এই নিউজটোত কোৱা হৈছে যে আমাৰ যোনটো মিডল ইষ্টৰ যেটো এটা কনফ্লিক্ট সিচুৱেশনস আপোনালোকে নিশ্চয় গম পাইছে আৰু সেই কনফ্লিক্টৰ কাৰণে কি হৈছে, সেই কনফ্লিক্টত ইনডালজ কোন হৈ আছে, ইৰাণ হৈ আছে। ঠিক আছে, আৰু সেই কাৰণে কি হৈছে আমাৰ যোনটো টি ইন্ডাষ্ট্ৰি হয়, সেই টি ইন্ডাষ্ট্ৰিৰ ওপৰত এটা বহুত বেছি কনসাৰ্ন আহি পৰিছে। ৰিজন বিং যেটো আমাৰ টি ইন্ডাষ্ট্ৰি হয়, আমাৰ ভাৰতৰ টি ইন্ডাষ্ট্ৰি বা আমাৰ অসমৰ প্ৰায় হওক, সেইখিনি মানে এক্সপোৰ্ট যেতিয়া কৰে, সেই এক্সপোৰ্টটো মেইনলি আমাৰ যোনখিনি ইৰাণ, মিডল ইষ্টাৰ্ণ কান্ট্ৰিজ, সেই মিডল ইষ্টাৰ্ণ কান্ট্ৰিজ বিলাকত কৰা হয়। আৰু আপোনালোকে যদি চাই, ইৰাণ ইজ দ্য মেজৰ ইম্পৰ্টাৰ কনজিউমিং নিয়াৰলি 50% অফ আসাম অৰ্থডক্স টি। অসমৰ যোনটো অৰ্থডক্স টি, অফকোৰ্স আপোনালোকে জানে যে অসম অৰ্থডক্স টিৰ কাৰণে ফেমাস হয় আৰু ইয়াৰ যোনটো অৰ্থডক্স টি হয় হেতু 50% লৈকে কি কৰে, এওঁলোকে ইম্পৰ্ট কৰে। ডিসৰাপশনস লাইক এয়াৰ স্পেস ক্লোজাৰ এণ্ড sanctions may delay exports and payments. If the conflict continues, excess supply could lead to drop in tea prices in India. Of course hetu to hoboy. Reason being amar jonto supply chain to hoy hetu ki hoy, apnalake nichhoy straits or kotha gom pai. Straits moi alopman yate draw kori dibo bisarisu. ঠিক আছে, তো আমি যদি চাও আমাৰ ইন্ডিয়া এখিনতে আছে। ওকে, ইন্ডিয়াৰ পৰা এখিনতে কি আছে, মিডল ইষ্টাৰ্ণ কান্ট্ৰিজ বিলাক আছে। মিডল ইষ্টাৰ্ণ কান্ট্ৰিজ বিলাকৰ এই মাজত এটা ষ্ট্ৰেট আছে, ষ্ট্ৰেট। ঠিক আছে, এই ষ্ট্ৰেটটোৰ নাম হৈছে ষ্ট্ৰেট অফ হোৱাট, হৰমুজ, ষ্ট্ৰেট অফ হৰমুজ। এই ষ্ট্ৰেট অফ হৰমুজ যোনটো হয় হেতু কি হয়, ইৰাণৰ কমপ্লিটলি কন্ট্ৰোলত থাকে। এতিয়া ডাঙৰ কথা হৈছে যে যিকোনো ধৰণৰ ট্ৰেড যেতিয়া আমাৰ এই ইণ্ডিয়ান ওশনৰ মাজেদি যায় বা আমাৰ যিখিনি আৰব সিৰ মাজেদি যায়, সেইখিনি ষ্ট্ৰেট অফ হৰমুজ পাৰ হৈ পেলাই মিডল ইষ্টাৰ্ণ কান্ট্ৰি পাইগৈ, নহবা ইউৰোপিয়ান কান্ট্ৰিজ খিনি পাইগৈ। যেতিয়া যোনটো ষ্ট্ৰেট অফ হৰমুজ হেতু যদি কেনেবাকে ব্লক হয়, তেতিয়াহলে সেই গোটেই ট্ৰেডটো ৰখি যায়। আৰু এতিয়া কি হৈছে, যেহেতুকে ইৰাণে ষ্ট্ৰেট অফ হৰমুজটো কন্ট্ৰোল কৰে, গতিকে কি কৰিছে যে ইৰাণে এতিয়া বৰ্তমান তাতে কি কৰিছে, বহুতখিনি তাতে ৰেষ্ট্ৰিকশন লগাই দিছে, যাৰ কাৰণে কি হৈছে আমাৰ যোনটো ট্ৰানজেকশন হওক, ট্ৰেড হওক, সেইবিলাকত বহুত বেছি প্ৰব্লেম দেখা গৈছে। গতিকে সেই গোটেই কনটেক্সটতে নিউজটো আছিলে, নিউজটো ৰিলেটেড টু আমাৰ টি ইন্ডাষ্ট্ৰিৰ লগত ৰিলেটেড। অসমৰ পৰা 50% আসাম অৰ্থডক্স টি এক্সপোৰ্টেড টু what Iran area. তো সেইখিনি কথা ইয়াতে কোৱা হৈছে। ইয়াতে কোৱেশ্চন দিয়া হৈছে, এটো কোৱেশ্চনটো চাব আৰু নিজে কৰিবলৈ চেষ্টা কৰিব। Which country is the largest importer of Assam Orthodox tea? তো এতিয়া যদি ইয়াৰ চাই UAE, ইৰাক, ইৰাণ, সাউদি আৰবিয়া, তো ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যাব, ইৰাণ। ইৰাণে হৈছে আটাইতকৈ বেছি অসমৰ পৰা অৰ্থডক্স টিটো কি কৰে, ইম্পৰ্ট কৰে। Moving on to our next juntu amar news hoy, the new orchid park in Kaziranga is inaugurated on March 3 by Himanta Biswa Sharma, developed under the Assam government's Agriculture and Horticulture Department. The park features over 150 orchid species. Yate sabo 150 orchid species kisuman particular place or pa ana hoise, jeneke Kalipong, Darjeeling aru Panbari forest eneko beleg region or pa ana hoise. Gotike etue news to bahut beshi guruttopurno নহয়, কিন্তু ইয়াৰ লগত ইম্পৰ্টেন্ট এটা ফ্যাক্ট আপোনাকে জানি থব লাগিব, মনত ৰাখিবলৈ চেষ্টা কৰিব, যেটো মই কোৱেশ্চন হিচাপে ইয়াতে লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো। The newly inaugurated orchid park, যোনটো কোত ইনাগুৰেশন কৰা হৈছে, কাজিৰঙা নেশনাল পাৰ্কত, ৰাইট? More than how many orchid species? তো কিমানখিনি অৰ্কিড স্পেচিছ ইয়াতে মানে ৰখা হৈছে হেতু সুধা হৈছে। এতিয়া যদি আপোনালোকে নিউজটোত চাই, নিউজটোত এটা 150 অৰ্কিড স্পেচিছ কোৱা হৈছে, কিন্তু এটো হৈছে যিখিনি কালিপং, দাৰ্জিলিং বা আমাৰ যোনখিনি পানবাৰী ফৰেষ্ট এৰিয়া আছে
তাৰ পৰা যিখিনি সংৰক্ষণ কৰা হৈছে এনে যদি আমি ওভাৰঅল চাও তেতিয়া হলে এটো নহয় ওভাৰঅল আনসাৰটো কি হৈ যাব 900 বহুতে বেছি এটা নাম্বাৰ এটো ইমানখিনি স্পেসিস আপোনালোকে নিশ্চয় জানে যে নৰ্থ ইষ্টত অৰ্কিড স্পেসিস বহুত বেছি পৰিমাণে ভ্যাৰাইটি অফ অৰ্কিড স্পেসিস পোৱা যায় তাৰ ভিতৰত এটা মেইন ৰিজন হৈছে যত ভ্যাৰাইটি পোৱা যায় হেতু হৈছে অৰুণাচল প্ৰদেশ আৰু তাৰ পিছতে আমাৰ কি হৈ যায় অসমখনৰ নাম আহে গতিকে এটো 900 স্পেসিস ইয়াতে সংৰক্ষণ কৰিবলৈ চোৱা হৈছে ওকে Then the next amar jontu news hetu hoy gol eminent Assamese literate Barun Bora was honored with the Margherita Mohion Award 2026 during the Margherita Mahotsav 2026 on Dumduma. The award recognized his lifelong contributions to literature, education and Assamese culture. To award junkhini contribution ase he literary contributions tar karone teok ei jontu award hoy hetu dia hoise thik ase then etu sabo apolake the event also marked his 88th birthday and the silver jubilee of the Margherita Journalist Association. Felicitations volume title Obhidarshan highlighting his legacy was also released. So Obhidarshan juntu eta mane ki hoy felicitations program hoy tare title to Obhidarshan rakha hoise aru tekhetok Margherita Mohion award to pradan kora hoise gotike yare to questions to hoise who was awarded with the Margherita Mohion award 2026 and the right answer is Barun Bora. Iti amar next to news ole ahiso the Assam government has initiated the constructions of world-class museum in the Guwahati to display the Vrindavani Vastra, the rare 16th century silk textile associated with the Vaishnavite culture heritage of Assam. বহুতে বেছি ইম্পৰ্টেন্ট এটা নিউজ হয় এই বছৰ যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেন্টৰ এক্সামত এই কোৱেশ্চনটো আহাৰ সম্ভাৱনা বহুতে বেছি আছে আৰু ইয়াতে কি কৰা হৈছে যিখন আমাৰ বৃন্দাবনী বস্ত্ৰ হয় যিখন কেতিয়া বনাই উলিয়া হৈছিল হেখন 1600 শতিকাতে এখন বনাই উলিয়া হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত কেতিয়া কৰিছিল বৰপেটা ৰিজনত এটো প্ৰথম মানে ইয়াক হাতেৰে বনাই উলিয়া হৈছিল উভেন and then the textile travel outside Assam over centuries through collectors and eventually reached the British Museum. So beleg ji hokol traders ahi pelai অসমত যেতিয়া কি কৰিছিল অসমৰ পৰা এটো কালেক্ট কৰি পেলে বেলেগ জায়গাত তাক ঘুৰাই লৈ ফুৰিছিল আৰু লাষ্টত ফাইনালি ব্ৰিটিছাৰ্ছ সকলে তেওঁলোকৰ ইউকেলে এটো লৈ গৈ পেলে তাতে এতিয়া ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ কৰি ৰাখিছে কথাটো হৈছে এই যোনটো বৃন্দাবনী বস্ত্ৰ হয় হেতু ব্ৰিটিছ মিউজিয়ামৰ পৰা কিছু দিনৰ কাৰণে আমাৰ অসমলৈ আনা হ'ব আমাৰ অসমত প্ৰদৰ্শন কৰা হ'ব হেতু নিউজটো হয় the textile will be loaned by the British Museum আপোনালোকে ধ্যান ৰাখিব এটো অন মানে ইয়ালেকে একেবাৰলে লৈ আনা নাই এটো মাত্ৰ 18 মাহৰ কাৰণে ইয়ালে আনিছে beginning 2027 ত ইয়াক লৈ আনা হ'ব তাৰ পিছত 18 মাহৰ কাৰণে অসমত ৰখা হ'ব at a museum allowing public display in Assam for the first time in modern history gotike etu ki koribo je kothatu to alopman kobole beya hoy karon ki Srimonto Shonkordeবৰ ekhon mane contributions hoy na noy gotike ohomor eta kolar aru ohomor eta art craftor logot jorito eta mane dangor ami kobo paru এটা কন্ট্ৰিবিউশনস আৰু এটো ক্ষেত্ৰত আপোনালোকে যদি চাই ব্ৰিটিছাৰ্ছে ৰাখি থৈছে নিজৰ মিউজিয়ামত সংৰক্ষণ কৰি কিন্তু আমি তেওঁলোকৰ পৰা কি কৰিবলৈ ধাৰেহে লব লগা হৈছে এখন আৰু তাকো 18 মাহৰ কাৰণে কিন্তু তথাপিতো জিও নহক কেলে আমাৰ হাতলৈ এখন আহিব অন্তত 18 মাহৰ কাৰণে আমি ইয়াতে ৰাখিব পাৰিম মানুহে এখন চাব পাৰিব গতিকে হেতু এটা সুখবৰ বুলি আমি ক'ব পাৰো এতিয়া আপোনালোকে চাই যদি কোৱেশ্চনস কেনেকুৱা আহিব পাৰে the original Vrindavani Vastra is currently preserved in কোট সংৰক্ষণ কৰি ৰখা হৈছে আপোনাৰ এটো নিশ্চয় ইয়াৰ আনসাৰটো কি হৈ যাব ইউনাইটেড কিংডম ঠিক আছে এখন আপোনালোকে দেখিছে ইয়াতে বৃন্দাবনী বস্ত্ৰ আৰু বৃন্দাবনী বস্ত্ৰত কি দেখুৱা হয় হেতু মনত ৰাখিব এটো যেটো শ্ৰী মানে ভগৱান শ্ৰী কৃষ্ণৰ গুটে লাইফ
টাইমৰ যোনবিলাক ষ্টৰী ৰিলেটেড টু লাইফ ষ্টৰী যোনবিলাক আছে সেইবিলাক ইয়াতে বিভিন্ন চিত্ৰৰ দ্বাৰা ইয়াক কি কৰা হয় হিপিনে মানে এখন প্ৰস্তুত কৰি উলিয়াইছিলে তেতিয়াই তো সেইখনৰ ইয়াতে ছবি আছে Then the next question is Assam State Cabinet has granted OBC status to 37 T tribe communities giving them independent recognition. So very important news. OBC status দিয়া হৈছে 37 টা T tribe community তাৰ বাহিৰেও আসাম ক্যাবিনেটে কিছুমান মানে গুৰুত্বপূৰ্ণ ডিসিশন লোৱা দেখা গৈছে যেনেকৈ Chief Minister Himanta Biswa Sharma also announced expansions of welfare scheme like PM Swanidhi আপোনালোকে নিশ্চয় জানে PM Swanidhi scheme eto related to street vendors or logot related hoy 30000 টকাৰ initially loan দিয়া হয় তো তেনেকুৱা ধৰণৰ যিবিলাক স্কিম আছে হেবিলাক আৰু এক্সপান্ড কৰাৰ কথা কোৱা হৈছে key decisions include renaming Fakhruddin Ali Ahmed Medical College or namto holoni koribo infrastructure projects and land allotment to local families the cabinet further approved the major investment and declared a holiday for Ali Ai Ligang. Ali Ai Ligang festival আপোনালোকে নিশ্চয় জানে কাৰ হয় মিসিং কমিউনিটিৰ এটা ফেষ্টিভেল হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰত এই ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় আৰু এটো আগতে ষ্টেট হলিডে হিচাপে নাছিলে এই বছৰৰ পৰা অসম ক্যাবিনেটে এটো কি কৰিছে আৰম্ভ কৰিব লৈছে একেটা ইম্পৰ্টেন্ট কিছুমান এটা নিউজতে আমি দুই তিনটা আমি ইম্পৰ্টেন্ট মানে ফ্যাক্ট চাবলৈ যত্ন কৰিলো ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট হৈ গৈছে 37 টা টি ট্ৰাইবৰ ওবিসি ষ্টেটাস দিয়াটো দেন আলি আই লিগাংকৰ কাৰণে হলিডে ডিক্লেয়াৰ কৰাটো দ্যাট ইজ ইম্পৰ্টেন্ট Recently OBC status was granted to how many T tribe community in Assam so eto 37 hobo Then the next news is Assam government under Himanta Biswa Sharma disbursed 3800 crore to around 40 lakhs beneficiaries under the Arunodaya 3.0 schemes ahead of assembly elections. The scheme aims to support vulnerable women through direct benefit transfer. Eto niche apolake jane direct DBT mane ki hoy direct apunar junto bank account hoy tate ki kore government e paisa tu jitu amar aid thake hetu di die. Now providing 1250 per month jitu etu amount dia hoy initially launched in 2020 diat launch kora hoisil with 18 lakh beneficiary initially asile aru tetia 830 টকা প্ৰতি মাহত দিয়া হৈছিল আৰু যেটো এতিয়া বাহি গৈ পেলে 1250 টকা হৈছেগে it has expanded significantly the scheme's success is also linked to the financial inclusions under Pradhan Mantri Jan Dhan Yojana এতিয়া এটা বস্তু সাবা Pradhan Mantri Jan Dhan Yojanar main objective কি হয় এই যোনটো স্কিম হয় তাৰ মেইন উদ্দেশ্যটো হৈছে ফাইনান্সিয়ালি অল সেকশনস অফ দি সোসাইটি ভালনাৰেবল কমিউনিটি যিমানখিনি আছে মহিলা সকল আছে বা ট্ৰান্সজেন্ডাৰ কমিউনিটি আছে হে সকলক কি কৰা ফাইনান্সিয়ালি ইনক্লুড কৰা অন্তত তেওঁলোকৰ যাতে এটা বেংক একাউন্ট থাকে আৰু এই যোনটো স্কিম আছে অৰুণোদয় স্কিম এটোৱে কি কৰিব এটোৰ আপুনি বেনিফিটস খিনি লবলে আপোনাৰ এটা বেংক একাউন্ট থাকিবই লাগিব গটিকে হে হিচাপে কি কৰে আপোনাক ফাইনান্সিয়ালিও ইনক্লুড কৰিছে গটিকে কি হৈছে ইয়াতে এটাটো হৈছে যে যিখিনি বেসিক মিনিমাম এমাউন্ট এখন হাউস হোল্ডত এখন ঘৰ চলিবৰ কাৰণে লাগে হেতুটো দিয়া হৈছে ভালনাৰেবল কমিউনিটিজক তাৰ লগতে কি কৰা হৈছে ফাইনান্সিয়ালিও ইনক্লুড কৰা হৈছে গটিকে এই দুটাই হৈছে মেইন অবজেক্টিভ আপোনালোকে ডেট ইয়াৰটো মনত ৰাখিব 2020 ত ইয়াক আৰম্ভ কৰা হৈছিল আৰু এতিয়া বৰ্তমানলৈকে গৈ কিমান হৈছে বেনিফিচিয়াৰী so that is the question approximately how many beneficiaries are covered under Arunodaya 3.0 so the answer is 40 lakh beneficiary ইয়াত include কৰা হৈছে then very important news for this year the first science city of Assam science city Guwahati was inaugurated at Tepesia Sunapur by Himanta Biswa Sharma on March 10 10 মাৰ্চত এটো আমাৰ ইনাগুৰেশনস কৰা হল কিমানখিনি খৰচা ইয়াতে কৰা হৈছে 300 কোটি টকাৰ এটা প্ৰজেক্ট হয় এটো aims to promote scientific awareness and curiosity among students it was developed under the union government scheme for promotions of culture of science the initiative also include district science center across Assam to strengthen scientific temper in the region to eto apalake nichoi dekhise je yare juntu
ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইয়াৰ পৰা এইটোৱে আহিব পাৰে যে ক'ত এই ছায়েন্স চিটিটো নিৰ্মাণ কৰি ওলোৱা হৈছে সেইটো ইম্পৰ্টেণ্ট হয় চ' ইয়াতে আপোনালোকে যদি দেখিছে এইটো ডায়েগ্ৰামটো দি দিয়া হৈছে ঠিক আছে এইটো হৈছে ছায়েন্স চিটি আৰু কুৱেশ্যন হৈছে where is Assam first science city located so of course এইটো আনসাৰটো কি হ'ব সোনাপুৰ টেপেচিয়া okay then the next question amar jonto news hoy Cotton University has signed a letter of intent to join the NER Northeastern Region Japan International Academic and Research Consortium the agreement was signed at Indian Institute of Technology IIT Guwahati in collaborations with GIFU University GIFU University তো এটু নিউজ টু বৰ বিশেষ ইম্পৰ্টেন্ট নহয় কিন্তু এটা বস্তু জানি থব যে এটু জাপানৰ লগত এটা কি হয় এটা কোঅৰ্ডিনেশনত এই কামখিনি কৰা হৈছে বিশেষকে 3 ইয়াৰৰ এটু এটা প্ৰজেক্ট হয় আৰু মেইনলি ফোকাস কিহৰ ওপৰত কৰা হৈছে সায়েন্স টেকনলজি ডেভেলপমেন্ট হেলথ কেয়াৰ এণ্ড ইন্টাৰডিসিপ্লিনাৰী ষ্টাডিজৰ ওপৰত মানে এই প্ৰজেক্টটো অনা হৈছে যাতে এইবিলাক ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট আমাৰ ইয়াতে অসমতো বহুখিনি আগবাঢ়িব পাৰে গতিকে হেতুৱে আছিল Cotton University signed a letter of intent to join which consortium to etu apunar answer to ki hoy jabo NER Japan International Academic and Research Consortium thik ase so this is the answer moving on to next news and this is again very important news the new flowering plant species called Osbekia jubin gargiana has been discovered to eto okoman pronunciation to sabo Osbekia jubin gargiana okay to eto scientific name hisabe kintu actually naam kihor kak mane tribute dia hoise jubin gargok aru he species to naam teor namere rakha hoise kot pua goise it was found in Manas National Park the species belongs to the Melastomatic family এটো ইমান বেছি ইম্পৰ্টেন্ট নহয় আপোনালোকে নামটো ভালসে চাই যাব প্লান্ট স্পেচিছ হয় নে এনিমেল স্পেচিছ হয় হেতু জানিব লাগিব ইট ওয়াজ নেমড টু অনাৰ জুবিন গাৰ্গ ফৰ হিজ কন্ট্ৰিবিউশনছ টু আসামিজ কালচাৰ এণ্ড এনভায়ৰনমেন্টাল এৱাৰনেছ তেখেত যেহেতুকে বহুতে বেছি নেচাৰৰ লগত কানেক্টেড আছিলে সেইবাবে এই নামটো ৰাখা হৈছে তেওঁক এটা অনাৰ দিবলে ওকে দ্য প্লান্ট হেজ pink purple flowers and grows in the grassland ecosystem গটিকে আপোনালোকে ইয়াতে দেখিছে এনেকুৱা ধৰণৰ এটো প্লান্ট টু হয় গটিকে এটো মনত ৰাখিব Osbekia jubin gargiana was discovered in কোনখন ন্যাশনাল পাৰ্কত কাজিৰঙা ডিব্ৰুচৈখোৱা মানস ন্যাশনাল পাৰ্ক নামেৰি ন্যাশনাল পাৰ্ক তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হৈ যাব মানস ন্যাশনাল পাৰ্কত ইয়াক পোৱা গৈছে again very important news Assamese writer Debabrot Das won the Sahitya Academy Award for his novel Kori Khelor Hadhu ঠিক আছে তো এই Kori Khelor Hadhu যোনটো হয় আছে Kori Khelor Hadhu এখন তেওঁৰ এখন নোভেল হয় ঠিক আছে আৰু এই নোভেলখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি পাবলৈ সক্ষম হৈছে নাম মনত ৰাখিব ইন দা বড়ো ল্যাঙ্গুয়েজ ক্যাটেগরি Sahai Suli Brahma also received the award for this book. Ekhon Bodo language book hoy, ekhon novel hoy. To ekhonor karone ki paise Sahai Suli Brahma tekhete Sahitya Academy pabole sokkhom hoise. Thik ase Sahai Suli Brahma is associated with which language? To eto sudibo pare enekwa question. To yar answer ki hobo Bodo language er logot teok mane connected. Then again very important for this year Assam's Mayank Chakrabarti becomes first grandmaster from teo Assamor pra hoy etu and then Mayank Chakrabarti jar age 16 years hoy became India's 94th grandmaster very important 94 সংখ্যক grandmaster hoy and the first ever grandmaster from Northeast India aru the Assam native secured his final grandmaster norm at the 8th Stockholm 8th monot rakhibo 8th Stockholm first
Hotel GM tournaments in Sweden. Swedenor a juntu Grandmaster tournament hoy tate teo babole sakkom hoise. He achieved the record 2500 ELO rating juntu rating important hoy Grandmaster hobor kane bahut keta beleg competitions hoy and then after international competition hoy then after doba khelot ki pabo pare a ratings bilak pai aru he ratings or basis or tekhete ki paise Grandmaster hobole sakkom hoise. Marking historic milestone for chess in Northeast. So Mayank Chakrabarty become India's 94th Grandmaster. Okay, 94th Grandmaster. Here next to battery amar hoise etu related to amar infrastructure project or logot related Borak Valley aru etu kihor logot hoy je apunar eta expressway নিৰ্মাণ কৰি উলোৱা হৈছে আৰু এই এক্সপ্ৰেছৱেটোৱে কানেক্ট কৰিছে উমিয়াম আৰু সিলচাৰক ঠিক আছে আৰু এনেকুৱা এটো এটা কমপ্লিটলি গ্ৰীন ফিল্ড প্ৰজেক্ট হয় মানে এনেকুৱা ধৰণৰ প্ৰজেক্ট আগতে মানে সেই জায়গাখিনিত কোনো ধৰণৰ তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে কমপ্লিটলি নিউলি এই বস্তুখিনি বনোৱা হৈছে এক্সপ্ৰেছৱেটো বনোৱা হৈছে ওকে সো ইয়াতে কি ফেসিলিটি থাকিব এপাৰ্ট ফ্ৰম দিস এক্সপ্ৰেছৱে ইনক্লুড ফ্লাইওভাৰ এগ্ৰিকালচাৰ কলেজ এণ্ড ৰেলৱে ইলেক্ট্ৰিফিকেশনস ওকে Then amar next yate jodi sao amar eta gurutopurno posto yate loi ahibole chesta kora hoise Umiam Silchar Expressway project launched by PM Narendra Modi will reduce travel time between Silchar and Guwahati to approximately kiman khini time or difference mane time reduce kori dibo to etu jodi sai apunar etu 5 ঘন্টা লকে কি কৰিব সময় যোনটো আগতে approx 8-9 hours লাগি গৈছিলে 10 hours দেখা গৈছিলে হেতু এতিয়া ৰিডিউস কৰি পেলে 5 hours লৈকে এটো মানে সময় সীমাটো কমি যাবগে গতিকে এটো আনসাৰ হ'ব দেন আমাৰ নেক্সট টু নিউজ হৈছে the core habitat of critically endangered Bengal florican in Manas National Park has been under encroachment for over 25 years despite repeated requests from the forest department authorities including the Bodoland Territorial Council have failed to act. 9.3 square kilometer Kokilabari area, part of the Tiger Reserve core zone, remains illegally occupied. So, এই গুটি নিউজ টু আপোনালোকে যদি চাই ইয়াতে বহুত তিনটা মান বিশেষ ইম্পৰ্টেন্ট ফ্যাক্ট আছে যিখিনি আপোনালোকে মনত ৰাখিব লাগিব ফাৰ্স্ট আমি জানিব লাগিব যে বেঙ্গল ফ্লোরিকানৰ কথা তো IUCN আপোনালোকে নিশ্চয় জানে IUCN ৰেড ডাটা লিষ্টত বিভিন্ন ধৰণৰ স্পেচিছ বিলাকক কিছুমান এটা ক্ৰাইটেৰিয়া বা ক্যাটেগৰি আন্ডাৰত ৰখা হয় তো বেঙ্গল ফ্লোরিকান যেহেতুকে নামটো আহিছে আৰু যেহেতুকে এটো কোড পোৱা যায় বিশেষকৈ আপোনালোকে যদি চাই মানস ন্যাশনাল পাৰ্কত পোৱা যায় গতিকে IUCN স্ট্যাটাস কি হয় হেতু আপোনালোকে জানিব লাগিব এন্ড দ্যাট ইজ ইওর ক্রিটিক্যালি এন্ডেঞ্জার্ড স্পেসিস যোনবিলাক স্পেসিস বহুত বেছি এনেকুৱা এটা পৰিস্থিতিত আছে যে হে স্পেসিসটো অতি কম দিনৰ ভিতৰতে হি কি হৈ যাব পাৰে লুপ্ত হৈ যাব পাৰে আমি কওঁ ন লুপ্ত প্ৰায় তো হে তেনেকুৱা এটা স্থিতিত থকা মানে যিবিলাক জীৱ আছে হিহঁতক ক্রিটিক্যালি এন্ডেঞ্জাৰ্ড বুলি কোৱা হয় মানে বহুতেই কম পপুলেশনস আছে গতিকে সোনকালে ইয়াৰ কি হৈ যাব পাৰে ই মানে লুপ্ত হৈ যাব পাৰে তো হেতু আপোনালোকে জানিব লাগিব এজ পাৰ এনভায়ৰনমেন্ট পইণ্ট অফ ভিউ সেকেন্ড আপোনালোকে জানিব লাগিব ইয়াতে কোকিলাবাৰী এৰিয়াটোৰ কথা ঠিক আছে কোকিলাবাৰী এৰিয়াটো কোনখিনি জায়গাত আছে তো বেসিক্যালি এটো মানস ন্যাশনাল পাৰ্কৰ ওচৰতে অৱস্থিত গতিকে এই বস্তুখিনি আপোনালোকে জানিব লাগিব ইয়াতে যদি চাই কোকিলাবাৰী seed farm currently under encroachment is part of which protected area কোনটো protected area under আছে encroachment হৈছে হেতু নিউজ টু হয় কিন্তু নিউজ টু বহুত বেছি ইম্পৰ্টেন্ট হয় of course এনেকুৱা বহুত জায়গা আছে যিবিলাক মানে ফৰেষ্ট ল্যান্ডৰ আন্ডাৰত আহে যিবিলাক কি হৈছে যে বহুত এনেকুৱা মাইগ্ৰেন্টস যিসকল বাংলাদেশী মাইগ্ৰেন্টৰ কথা আমি ক'ব তেওঁলোকে আহি পেলে তাতে ঘৰ সাজিবলৈ লয় হেবোৰ এনক্ৰছ কৰে গতিকে হেতুটো নিউজ টু হয় কিন্তু তাৰ মাজত ইম্পৰ্টেন্ট বস্তুটো হৈছে যে এই এৰিয়াটো আছে ক'ত সো দিস ইজ পাৰ্ট অফ একচুয়ালি মানস ন্যাশনাল পাৰ্ক okay then again important question yar logote related arata the current IUCN red list status of Bengal floricans is so yar status to ki hoy jabo critically endangered species hoy moi aru eta questions apolakor kane rakhilu apolake etur answer koribole chesta koribo comment section so one horn rhino jonto amar ase ehinia
ঠিক আছে ওৱান হৰ্ন ৰাইনো যোনটো আমাৰ আছে এই ওৱান হৰ্ন ৰাইনোটোৰ IUCN status কি হয় ঠিক আছে what is the IUCN status of one horn rhino comment section ত আপোনালোকে আনসাৰটো কৰিব ইয়াৰ moving on to next question আচ্ছা এই কোৱেশ্চনটো again জুবিন গাৰ্গক অনাৰ দিবৰ কাৰণে এটা আমি অলৰেডি কি চালু যে এটা ফ্লাৱাৰ স্পেচিছৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে আৰু এটা বাটাৰফ্লাই স্পেচিছৰ নাম ৰখা হৈছে ঠিক আছে সো the butterfly Euthelia Jubin Gargi was discovered in to a juntu butterfly species hoy hetu kot pua goise hetu khuda hoise Assam Meghalaya Arunachal Pradesh Nagaland bhul nokoribo etu Assamor nohoy okay so this is from Arunachal Pradesh okay gotike aji amar ei current affairs section sut আমি ইমানখিনি আপোনালোকৰ কাৰণে নিউজ আনিবৰ কাৰণে যত্ন কৰিলো মই আশা কৰিছো যে আজি ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব আগন্তুক আহি থকা সময়ত এনেকুৱা ধৰণৰ আমি কাৰেন্ট এফেয়াৰ খিনি লৈ আহিবলৈ চেষ্টা কৰিম প্ৰতি মাহৰ কাৰেন্ট এফেয়াৰ আপোনালোকৰ মান্থলি আপডেট আহিব আমাৰ লগত যোগাযোগ ৰাখিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিৰ বাবে ইমানে আছিল ধন্যবাদ